টেকন'লজিৰ ওপৰত তাৰমানে মেইন কনচেপ্টটো হ'ল স্কুলৰ ল'ৰা ছোৱালীখিনি কেনেকৈ এই ড্ৰোনৰ ওপৰত মানে জ্ঞান অৰ্জন কৰিব পাৰি আৰু ড্ৰোন টেকন'লজিৰ সহায়ত কি কি এপ্লিকেশ্যন কৰিব পাৰি যাতে তেওঁলোকে ইন ফিউচাৰ তেওঁলোকে যদি বিচাৰে এইটো এটা নিজৰ জীৱিকা উপাৰ্জনৰ হেৰি কৰি ল'ব বিচাৰে তাৰ কাৰণে আমি এনেকুৱা এইটো এটা মানে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আণ্ডাৰত আমাৰ যিটো অৰ্গেনাইজেশ্যন হ'ল নেক্টাৰ নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন'লজি এপ্লিকেশ্যন এণ্ড ৰিচ আমাৰ এইটো মেইন উদ্দেশ্য হ'ল নৰ্থ ইষ্টৰ চুকে কোণে য'তে আমি বিচাৰোঁ তাৰমানে বিশেষকৈ ৰুৰেল এৰিয়াবোৰত গৈ পেলাই ল'ৰা ছোৱালীখিনিক এৱেৰনেছ এটা অন ড্ৰোন টেকন'লজি বিশেষকৈ এতিয়া যিহেতু আমি চবেই জানো যে এইটো এটা ইন'ভেটিভ টেকন'লজি আৰু ইয়াৰ ওপৰত বহুত ধৰণৰ কাম চলি আছে বিশেষকৈ ইন ডিফেন্স ছেক্টৰত আৰু এগ্ৰিকালচাৰ ছেক্টৰত আৰু বিভিন্ন ছেক্টৰত ইয়াৰ ওপৰত কাম চলি আছে গতিকে নেক্সট জেনেৰেশ্যনৰ যিটো জীৱিকা উপাৰ্জনৰ এটা সাংঘাতিক এটা যিটো উপায় আছে সেইটোত আমি ভাবোঁ যে এইটো এটা বিৰাট ডাঙৰ অৰিহণা যোগাব আৰু সেইকাৰণে আমি বিশেষকৈ নৰ্থ ইষ্টৰ চুকে কোণে এইটো এটা প্ৰগ্ৰাম ইনিচিয়েট কৰিছোঁ আজিৰ যুগত ড্ৰোনৰ যি আৱশ্যকীয়তা ইয়াৰ যিটো এপ্লিকেশ্যন সেইখিনি এটা ডিছৰাপটিভ টেকন'লজি হিচাপে প্ৰত্যেকটো ছেক্টৰতে ই প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰিছে গতিকে অনাগত দিনত আমাৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলে ষ্টাৰ্টআপ প্ৰগ্ৰামত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ষ্টাৰ্টআপ প্ৰগ্ৰাম সেইবিলাকত এই ড্ৰোন টেকন'লজি যথেষ্ট পৰিমাণে তেওঁলোকক সহায় কৰিব বুলি আমি আশা কৰিছোঁ বিশেষকৈ এগ্ৰিকালচাৰ ছেক্টৰ আৰু যিহেতু আমাৰ এই অঞ্চলটোৰ যিটো টেৰেইন আমাৰ ৰাস্তা পথ ক'ৰবাত পাহাৰীয়া সেইবিলাক ঠাইত গৈ নোপোৱা ঠাইবিলাকত ধৰক ড্ৰাগ ডেলিভাৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আৱশ্যকীয় বস্তু ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণেও ড্ৰোন আজি অকল ডিফেন্সতেই নহয় বিভিন্ন ছেক্টৰত সেইটো প্ৰয়োগ হ'বলৈ আৰম্ভ কৰিছে গতিকে ইয়াৰ ভৱিষ্যত অতি উজ্জ্বল আৰু সময় উপযোগী এটা কাম কৰাৰ বাবে মই দুয়োটা সংস্থাকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।